দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ সৃষ্টি কৰি বৌদ্ধিক বিকাশ তথা শৈক্ষিক উত্তৰণ ঘটোৱাৰ উদ্দেশ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত হাজৰিকাপাৰা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত শিক্ষাৰ্থী অৰ্জন কৰা ল'ৰা ছোৱালী উভয় শাখাতে স্থানপ্ৰাপক শিক্ষাৰ্থীসকলক 1985 চনৰে পৰা প্ৰদান কৰি অহা ন্যাসৰ বঁটা আজি তাৰিণী চহৰীয়া সভাপতিত্বত গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এখনি গাম্ভীৰ্যপূৰ্ণ সভাত প্ৰদান কৰা হয়। শিৱপ্ৰসাদ শৰ্মাই আধৰা আৰু ন্যাসৰ সচিব বিপুল কলিতাই বাৰ্ষিক প্ৰতিবেদন পাঠ কৰা সভাখনত প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰে দাতা পৰিয়ালৰ সদস্য নৃপেন কলিতাই। তাৰ পিছত গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰেখামণি বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে। সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মংগলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰাই ভাষণ প্ৰদান কৰে। সভাখনত 2002 চনৰ ন্যাসৰ বঁটা প্ৰাপক নিপু শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উল্লেখ্য যে শতাধিক ছাত্ৰ ছাত্ৰী আৰু বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ বিশিষ্ট নাগৰিকসকল উপস্থিত থকা সভাখন এটি সমবেত সংগীতেৰে শুভাৰম্ভণি কৰা হয়। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট, ৰিপাব্লিক আসাম। প্ৰথম কথা গুৰুজনায়ো কৈছিল শ্ৰৱণ আৰু কীৰ্তন, যে 9টা মাৰ্গ আছে ভগৱানক পোৱাৰ, তাৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তন এইটোৱে হৈছে উত্তম। আমি চববিলাক কথা আটাইবোৰ লাগতিয়াল কথা নিজে পঢ়ি দেখি জানিব নোৱাৰোঁ। most of the important things we learn from hearing. আমি শ্ৰৱণৰ জৰিয়তেহে শুনো। সেইকাৰণে ভাৰতীয় আধ্যাত্মিকতাত শ্ৰৱণ এইটো হৈছে শিক্ষাৰ উত্তম মাধ্যম। 41 সংখ্যক আৰু কিৰণবালা কলিতা সৰণী ন্যাসৰ 14 সংখ্যক এই বাৰ্ষিক অধিৱেশন আৰু পুৰস্কাৰ বঁটা বিতৰণী আজি সভা আছিলে। আৰু এই সভাত আমি বিশেষভাৱে আমাৰ মংগলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰাদেৱক আমি নিৰ্দিষ্ট বক্তা হিচাপে আহ্বান কৰিছিলোঁ। আৰু লগতে এইবাৰ এই বিদ্যালয়ৰ যিহেতু প্ৰথম পুৰস্কাৰ লাভ কৰাৰ সৌভাগ্য ঘটিছিল, সেইকাৰণে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই সভাখন আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু ইমান ধুনীয়াকৈ গোটেই ছাত্ৰ ছাত্ৰীবিলাকে সুন্দৰভাৱে এই সভাখনত বহি আছিলে। আমাৰ নিৰ্দিষ্ট বক্তাই সুন্দৰভাৱে ভাষণ প্ৰায় 40 মিনিটৰ ভাষণ দিছে। ছাত্ৰ ছাত্ৰীক ভৱিষ্যতে উপকাৰ আহিব পৰা শিক্ষা কেনেকৈ শিক্ষা ল'ব লাগে গোটেইখিনিয়ে তেওঁ ধুনীয়াকৈ বুজাই কৈছে। আমি ভাবিছোঁ সভাখন বৰ ধুনীয়া হৈছে। আৰু ইয়াতে ছাত্ৰ ছাত্ৰীসকলে কেইবাটাও গীত মাত পৰিৱেশন কৰিছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।